যে আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট অসমত প্ৰযোজ্য হৈছিল 1977 যেটো সেকেন্ডাৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট তাৰপিছত কিন্তু কোনো আইন নাছিল প্ৰভিঞ্চিয়েলাইজেশ্যন জাতীয় তাৰপিছত 2011 চনত প্ৰথমবাৰৰ কাৰণে এই বিধানসভাত আইন পাৰ কৰা হয় ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে যি আইনত প্ৰথমবাৰৰ কাৰণে কিছুমান শৰ্ত আমাৰ অসমৰ নাগৰিকে আনকি আমাৰ বিষয়সকলেও জানে যে স্কুল এটা প্ৰতিষ্ঠা কৰিবলৈ হ'লে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ হ'লে তাত নিযুক্ত হোৱা মানুহখিনি প্ৰভিঞ্চিয়েলাইজ হ'বলৈ হ'লে কেতিয়া হ'ব লাগিব কেনেকৈ হ'ব লাগিব এই কথাবিলাক প্ৰথম চৰ্চিত হয় 2011 চনত কিন্তু সেই 2011 চনত চৰ্চিত আইনখনো হাইকোৰ্টে কিন্তু আল্ট্ৰা ভায়াৰ্চেল লিখিয়া কৈ দিলে যে এইটো আনকনষ্টিটিউচনেল ইয়াৰ কনষ্টিটিউচনেল ভ্যালিডিটি নাই যাৰ কাৰণে চৰকাৰক নিৰ্দেশ দিছিল 6 মাহৰ ভিতৰত আইন আনাৰ কাৰণে চৰকাৰক নিৰ্দেশ চৰকাৰে 2017 চনত আইন আহিল তাৰ এমেন্ডমেন্ট কৰি 2018 আহিল গতিকে এই 2011 চনত প্ৰথম উল্লেখ কৰা 1/1/2006 যেটো ভিত্তি বৰ্ষলৈ আমি সদায় কওঁ আনকি বাজেটত দেখা গৈছে যে বিত্তমন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষণতো কৈছে যেটো প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত শিথিলকৰণৰ যেটো কথা কোৱা হৈছে এই শিথিলকৰণ যেহেতু কৰিবই মোৰ আবেদন থাকিব যে 2017 চনত প্ৰথম যেতিয়া ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট ইয়াতে পাছ কৰা হয় সেই তাৰিখটোকে ভিত্তি বছৰ লৈ সেই তাৰিখলৈকে যিমান শিক্ষানুষ্ঠান আনকি ইউনিভাৰ্চিটি কলেজ লৈকে যিমান শিক্ষানুষ্ঠান স্থাপিত হৈছে বা তালৈকে নিযুক্ত হৈছে তেওঁলোকৰ প্ৰভিঞ্চিয়েলাইজেশ্যন স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন হওক আৰু তাত যিসকল অৰ্হতা সম্পন্ন ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ চাকৰিও প্ৰভিঞ্চিয়েলাইজ কৰা হওক আপোনাৰ বহুত শিক্ষক প্ৰভিঞ্চিয়েলাইজ স্কুলৰ শিক্ষক অনাশিক্ষক আনকি প্ৰফেচাৰো আছে যে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত তেওঁলোকৰ ৰিকুইজিট কোৱালিফিকেশ্যন নাছিল তেওঁলোকক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত সোমাই দিয়া হৈছিল হয়তো কিছুমানে PhD কৰাৰ কাৰণে বা কিছুমান একাডেমিক বা প্ৰফেশ্যনেল ডিগ্ৰী লোৱাৰ কাৰণে যে সুযোগ দিছিল 5 বছৰ 5 বছৰৰ ভিতৰত তেওঁলোকে সেই ৰিকুইজিট কোৱালিফিকেশ্যন আহাৰ পিছতো দেখা গৈছে যে তেওঁলোকৰ চাকৰি এতিয়াও প্ৰভিঞ্চিয়েলাইজ হোৱা নাই তেওঁলোকে এতিয়াও টিউটৰ হৈ আছে অৰ্থাৎ আইনত সুবিধা আছে তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ তেওঁলোকক সোমাই দিয়া হৈছিল উপযুক্ত অৰ্হতা আহৰণ কৰাৰ কাৰণে উপযুক্ত অৰ্হতা আহৰণ পিছতো তেওঁলোকে এতিয়াও টিউটৰ হিচাপে আছে কৰবাত টিউটৰ প্ৰিন্সিপাল টিউটৰ লাইব্ৰেৰিয়ান টিউটৰ টিচাৰ এই টিউটৰৰ পৰা তেওঁলোকৰ আপগ্ৰেডেশ্যন আহিব লাগে অধ্যক্ষ মহোদয় বহুত নন টিচিং ষ্টাফো তেনেকৈ তেওঁলোকৰ চাকৰি প্ৰভিঞ্চিয়েলাইজ হ'ল অনুষ্ঠান প্ৰভিঞ্চিয়েলাইজ হ'ল কিন্তু তেওঁলোকক টিউটৰ হিচাপে ৰখা হ'ল কিন্তু তেওঁলোকৰ যেটো নিয়মীয়কৰণ হ'ল গতিকে আমাৰ পৰামৰ্শ আছিল যে এই প্ৰভিঞ্চিয়েলাইজ চাকৰিয়ালখিনিক টিউটৰৰ পৰা তেওঁলোকৰ চাকৰি ৰেগুলাইজ কৰিব লাগে যাতে তেওঁলোকে পেনশ্যন বেনিফিট পায় আৰু এটা কথা ডিমেৰিট দেখা পাইছিল যে প্ৰভিঞ্চিয়েলাইজেশ্যন সময়ত গোটেইখিনি পোষ্ট এনেকুৱা টিউটৰ যিবিলাক আছিল সেইবিলাক এক্স কেটাৰ পোষ্ট হিচাপে চেংচন দিয়া হৈছিল আৰু পাৰ্চনেল পোষ্ট হিচাপে দিয়া হৈছিল কিন্তু যাৰ কাৰণে এই মানুহখিনি ৰিটায়াৰমেণ্টত যোৱাৰ লগে লগে এই গোটেইখিনি পোষ্ট এবলিছ হ'ব মই ভাবোঁ যে আমাৰ যেহেতু এনৰলমেণ্ট বাঢ়ি আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে পোষ্ট এবলিছ হ'লে নতুনকৈ আগৰ পোষ্ট ক্ৰিয়েট কৰাতকৈ এইখিনি পোষ্ট কণ্টিনিউ কৰিব লাগে এই গোটেইখিনি পোষ্ট কেটাৰ পোষ্টত থাকিব লাগে এক্স কেটাৰ পোষ্টৰ দ্বাৰা সমস্যাৰ সমাধান নহ'ব নতুনকৈ আকৌ সমস্যাৰ সৃষ্টি হ'ব অধ্যক্ষ মহোদয় যে কিছুমান মাদ্ৰাছা এক্ট যিটো মাদ্ৰাছা যদিও ৰিপিল কৰা হৈছে কিন্তু 2018 চনৰ এক্ট অনুযায়ী যিবিলাক মাদ্ৰাছা স্থাপিত হৈছিল বা অন্যান্য শিক্ষানুষ্ঠান স্থাপিত হৈছিল তেওঁলোকক কনভাৰ্ট কৰা হ'ল বিদ্যালয়লৈ তেওঁলোকে ইলিজিবিলিটি আছে ইভেন যদি 2011 চনৰ এক্ট ধৰা যায় সেই এক্ট অনুযায়ী যিবিলাক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে এলিজিবিলিটি আছে কিন্তু চৰকাৰে 2017 চনত মাদ্ৰাছা নাথাকে এই কথাটো কোৱাৰ কাৰণে বিষয়সকলে সেই মাদ্ৰাছা কনভাৰ্টেড স্কুল মাদ্ৰাছাবিলাকক স্ক্ৰিনিং বন্ধ কৰিলে যাৰ ফলত ৰিপিলিং এক্ট অহাৰ পিছত সেই মাদ্ৰাছাবিলাক এতিয়াও ভেঞ্চাৰ হিচাপে আছে আনকি যেটো আপোনাৰ নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন নন গভৰ্ণমেণ্ট এডুকেশ্যনেল এক্টৰ অধীনত এই গোটেইখিনি নন গভৰ্ণমেণ্ট এডুকেশ্যনেললৈ ঠেলি দিয়াৰ যেটো মই ভাবোঁ যে তাত কোনো যুক্তিযুক্ততা নাই কাৰণ সেই আইন অহাৰ আগতেই এই যেটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টত এই গোটেই কনভাৰ্টেড মাদ্ৰাছাখিনি কভাৰ কৰিছে অধ্যক্ষ মহোদয় আপনার
দেখা গৈছে যে বহুতকেইটা নিউলি হেৰি ইষ্টাব্লিছ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত প্ৰফেচাৰসকলক আমি সেই সময়ত কণ্ট্ৰেকচুৱেল চাকৰি দিছিলোঁ। সিদিনা মন্ত্ৰী মহোদয়ে কৈছিল যে তেওঁলোকৰ চাকৰি সময়তে কণ্ট্ৰেকচুৱেল আছিল। ফেক্ট এডমিটেড ফেক্ট ডেট কণ্ট্ৰেকচুৱেল, কিন্তু নিড চৰকাৰৰ আছিল, আমাৰ নিডৰ সময়ত, আমাৰ বিপদৰ সময়ত যিখিনি মানুহৰ দ্বাৰা আমাৰ বিপদ উদ্ধাৰ কৰিলোঁ, সেই সময়ত এওঁলোকে চাকৰিত যোগদান নকৰিলে আমাৰ সেইখিনি সময়ত ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিকখিনি নহয়। তেওঁলোকক চাকৰি দিলোঁ যথাৰীতি ইণ্টাৰভিউ লৈ পেলাই, টাৰ্মছ এণ্ড কণ্ডিশ্যন আমিয়ে ফিক্স কৰিছিলোঁ, আৰু তেওঁলোকে চাকৰিত যোগদানৰ পিছত তেওঁলোকৰ গোটেই ডকুমেণ্টছখিনি আমি বন্ধকত লৈ পেলাই তেওঁলোকে যাতে বেলেগত যাব নোৱাৰে সেই ব্যৱস্থা কৰিলোঁ। আনকি তেওঁলোকক PhD কৰাৰ সুযোগ নিদিলোঁ। আজি তেওঁলোকক আউটৰাইট আমি ছাটাই কৰি ধন্যবাদ। আপোনালোকৰ আৰু স্পিকাৰ আছে। প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সুযোগ দিব লাগে, আৰু তেওঁলোকৰ ৰিট্ৰেঞ্চমেণ্ট অৰ্ডাৰটো ৰিপিল কৰাৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰিছোঁ। আমিনুল ইছলাম।